जिला पर्यवेक्षक श्रीजुत विपुल गणपरिषदर आंतरिक श्रद्धा व्यक्तिये माननीय मंत्री महोदय एखनि प्रधान कर्मचारी সকল আলোচনা বিচাৰিছে তেখেতলোকক মই মাজত উপস্থিত থকা গাড়ী বা কাগজ প্ৰকাশ বলবা নামপিনা দেব বলম রাষ্ট্র অজিত রাষ্ট্র যোনদিনাখনৰ পৰা তপন গগৈ ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিছে সেই মুহূৰ্তৰ পাছৰ পৰা গোটেই ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা ইয়ে নিশ্চিতভাৱে প্ৰমাণ কৰিছে যে আমাৰ পাৰ্টি গগৈ ডাঙৰীয়া বিপুল ভোজত কেইবা লাখো ভোটত তেখেত বিজয়ী হ'ব। নিৰ্বাচনটো চাওক, ভাৰতীয় জনতা পাৰ্টি আপোনালোকে দেখিছে প্ৰত্যেকটো নিৰ্বাচনে তেওঁলোক চিৰিয়াছ আৰু সেইকাৰণে তাৰ ফলটো পাইছে, তেওঁলোকে ৰিজাল্টবিলাক ভাল হৈছে। আজি যদি আপোনালোকে মিউনিচিপাল পৌৰসভাৰ ইলেকশ্যনবিলাক চাইছে আপোনালোকে, আমি প্ৰায় 99% বিজয়ী হৈছোঁ। গুৱাহাটীৰ যিটো মানে কৰ্পৰেশ্যন ইলেকশ্যন তাতো বিজয়ী হৈছোঁ। কি কাৰণে? যে ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্টখিনি চিৰিয়াছ, তেওঁলোকৰ পাৰ্টি ইলেকশ্যন বা প্ৰত্যেকটো মানে নিৰ্বাচনতে তেওঁলোকে চিৰিয়াছলি খেলে, তাৰ ফল তেওঁলোকে পায়। আপোনালোকে নিজেই দেখিছে ৰাইজৰ মাজত উৎসাহ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেওঁলোকে সকলো মানুহে প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ কাৰণে কৰিবৰ কাৰণে মানুহ যথেষ্ট আগ্ৰহী। চব আমি আপোনালোকে এইবাৰ যিটো ঢৌ, এই ঢৌৱে নাজিৰা সমষ্টি, শিৱসাগৰ সমষ্টি, তিতাবৰ এইবিলাক চব নক্সাত কৰি দিব। जिला पर्यवेक्षक श्रीजुत विपुल गणपरिषदर आंतरिक श्रद्धा व्यक्तिये माननीय मंत्री महोदय एखनि प्रधान कर्मचारी সকল আলোচনা বিচাৰিছে তেখেতলোকক মই মাজত উপস্থিত থকা গাড়ী বা কাগজ প্ৰকাশ বলবা নামপিনা দেব বলম রাষ্ট্র অজিত রাষ্ট্র যোনদিনাখনৰ পৰা তপন গগৈ ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিছে সেই মুহূৰ্তৰ পাছৰ পৰা গোটেই ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা ইয়ে নিশ্চিতভাৱে প্ৰমাণ কৰিছে যে আমাৰ পাৰ্টি গগৈ ডাঙৰীয়া বিপুল ভোজত কেইবা লাখো ভোটত তেখেত বিজয়ী হ'ব। নিৰ্বাচনটো চাওক, ভাৰতীয় জনতা পাৰ্টি আপোনালোকে দেখিছে প্ৰত্যেকটো নিৰ্বাচনে তেওঁলোক চিৰিয়াছ আৰু সেইকাৰণে তাৰ ফলটো পাইছে, তেওঁলোকে ৰিজাল্টবিলাক ভাল হৈছে। আজি যদি আপোনালোকে মিউনিচিপাল পৌৰসভাৰ ইলেকশ্যনবিলাক চাইছে আপোনালোকে, আমি প্ৰায় 99% বিজয়ী হৈছোঁ। গুৱাহাটীৰ যিটো মানে কৰ্পৰেশ্যন ইলেকশ্যন তাতো বিজয়ী হৈছোঁ। কি কাৰণে? যে ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্টখিনি চিৰিয়াছ, তেওঁলোকৰ পাৰ্টি ইলেকশ্যন বা প্ৰত্যেকটো মানে নিৰ্বাচনতে তেওঁলোকে চিৰিয়াছলি খেলে, তাৰ ফল তেওঁলোকে পায়। আপোনালোকে নিজেই দেখিছে ৰাইজৰ মাজত উৎসাহ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেওঁলোকে সকলো মানুহে প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ কাৰণে কৰিবৰ কাৰণে মানুহ যথেষ্ট আগ্ৰহী। চব আমি আপোনালোকে এইবাৰ যিটো ঢৌ, এই ঢৌৱে নাজিৰা সমষ্টি, শিৱসাগৰ সমষ্টি, তিতাবৰ এইবিলাক চব নক্সাত কৰি দিব। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ, নগৰ, গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, টাইমেড, গ্ৰাউণ্ড জিৰ', powered by Datamation।